নমস্কাৰ মই এতিয়া আহিছোঁ টিকামাৰী গণেশ চেণ্টাৰত। কি নাম আছিলে? ৰূপন। আমি এই ৰূপন দাসৰ ঘৰ। চাওক ইয়াতে মুৰ্গী হাঁহ মুৰ্গী গঁৰালো আছে। ইয়াতে সাপ আছে বুলি কৈছে আৰু এয়া মুৰ্গী মাৰিছে সাপে। ইয়াত আছে মুৰ্গী মাৰিছে সাপে। তো এইটো পকা ঘৰ, ইয়াৰ পৰা ওলাই যোৱাৰ কোনো ৰাস্তা নাই যে সাপ ওলাই যাব পাৰিব। ইয়াতে আছে বাৰু, এইখিনিতে আছে। চাই লম মই ক'ত আছে। আছে সাপ, সাপো ইয়াতে আছে। হাঁহৰ পোৱালি খাই পেলাই বহি আছে। আচলতে এতিয়া কি হ'ল যে মানে বাৰিষাত চাৰিওফালে পানী হৈ গৈছে। যিমান সাপ আছে চব মানুহৰ বাৰীত উঠিছে আহি পেলাই। শুকান ঠাই পায়, মুৰ্গীও মাৰিছে ইয়াত। হাঁহ পোৱালি কেইটা আছিলে? হাঁহ পোৱালি 6টা আছিল, 4টা খাই দিছে। পোৱালি আছিল তাৰ। আচ্ছা, এতিয়া হাঁহ মাৰিছে নেকি? হাঁহ নাই, দেখিয়ে ওলাইছে। ইমান খং কৰাৰ দৰকাৰ নাই। বেছি হয় বেছি ডাঙৰ নহয়, চকৰি ফেটি হয়। কালি মোৰ ঘৰৰ পৰা ধৰিছো, এইডাল বহুত ডাঙৰ। ইমান ডাঙৰ নহয়। লগাই দিলে হেৰি কৰিব নোৱাৰে। খুব ফূৰ্তি হয় এনেকুৱা চাইজৰ সাপ বিলাকৰ, খুব ফূৰ্তি। এডাল হৈ গ'ল চকৰি ফেটি। হাঁহৰ পোৱালি বিলাক সৰু সৰুটো খাইছে। এতিয়া ইয়াক মানে যেতিয়া সোমাব বহুত সাৱধানত সোমাব লাগিব। কালি ৰাতি 8টা বজাত গৈ মুৰ্গী সন্ধিয়া যদি সোমাই টৰ্চ লৈ পেলাই সোমাব, কাৰণ হাঁহ মুৰ্গী থকা জেগাত, হাঁহ মুৰ্গী গঁৰালৰ আশে পাশে ফেটি সাপ আহিবই আহিব। এইটো নিউৰটক্সিন হয়। এই মানে কি মুৰ্গী চুৰ্গীক মাৰাৰ 5 মিনিটৰ ভিতৰতে মৰি যায়। আৰু মানুহক যদি ফুটে 30 মিনিটৰ ভিতৰত মানুহ মৰি যাব। তো গতিকে যদি সাপে কেতিয়াবা ফুটে, একবাৰ এইটো চাই ল'ব যে সাপডাল চিনি পাব লাগিব যে বিষাক্ত হয় নে নহয়। কাৰণ আমাৰ অসমত প্ৰায় 75 প্ৰজাতিটা সাপ আছে। তাৰে ভিতৰত 6টা প্ৰজাতিৰ সাপতেহে বিষ আছে। বাকী যিমানবোৰ সাপ আমি দেখা পাওঁ সেইবিলাকত বিষ নাই। 6টা প্ৰজাতিৰ ভিতৰতো আমি 2টা প্ৰজাতি 3টা প্ৰজাতিৰ সাপ আমি খুব কমেই দেখা পাওঁ। যেনে ৰজা ফেটিটো আমি কমেই দেখা পাওঁ, আমাৰ ইয়াত নাই। আমাৰ ইয়াত নাই মানে আমাৰ এই মিছাবাৰী শোণিতপুৰত এতিয়া লোৱা নাই, অসমত আছে বহুত। কমন ক্ৰাইট আছে, কমন ক্ৰাইটটো ৰাতি ওলায়, সেইটো সাপো কম দেখা পোৱা যায়। আমাৰ ইয়াত দেখা পোৱা যায় কি এই চকৰি ফেটি আৰু ৰাতি যে ওলায় গোৱালা সাপ, কলা আৰু হালধীয়া, এই গোৱালা সাপ, এইবিলাক সাপে হ'ল বিষাক্ত। দেখিবা বুলিহে মুৰ্গী মাৰোতে আমাৰ অসমত ফেটি সাপ বহুত আছে।
খালি চকুত নপৰে, এতিয়া ইমান আছে নহয়